हेलो गाइस माने मोर सब्सक्राइबार भेलाके মোক মানে কিছুমান কথা সুধি থাকে যিবোৰ এনসাৰ মানে কমেন্টত দিব নোৱাৰে হেবে মই আজি ভিডিওটা লৈছো যেনে কোৱেশ্চন ভেলা কোতে মোক ঘৰ কেনেকুৱা মোৰ কোৱালিফিকেশন কেনেকুৱা আৰু মোৰ ঘৰ ক'ত মোৰ ৰিয়েল নাম কি হেবোৰ সুধি থাকে সো আজি মই এই ভিডিওটোত মোৰ বিষয় লৈ এটা ভিডিও বনাইছো আৰু বেয়া নাপাও আৰু সবে সকলোৱে কমেন্টত সুধি থাকে মই কেনে কমেন্টৰ এনসাৰখিনি আজি ভিডিওৰ যোগেদি দিম বুলি মানে ভিডিওটো বনাইছো আপোনালোকক মোৰ মানে যিখিনি তথ্য সেইখিনি দি দিম আৰু প্ৰথম মোৰ ঘৰৰ কথা কম দে মোৰ ঘৰটো আপোনালোকৰ মানে কি ৰহা কয় যে নগাঁও ডিস্ট্ৰিক্টৰ ৰহাত ঘৰ আপোনালোকে ৰহা গৈ পাইছে না নাই কমেন্ট কৰি জনাব নগাঁও ডিস্ট্ৰিক্ট যোনখন আছে নগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকৰ ৰহাত ঘৰ ৰহা টাউন এখন আছে যে এখন সৰুকৈ এখন টাউনত ঘৰ মোৰ ৰহা আৰু মই বৰ্তমান থাকো আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্টৰ আপোনাৰ লিকাবালি এলেকাত থাকো আৰু আপোনালোকে কোনে কোনে নগাঁও পা চাই আছে আৰু ৰহা পা চাই আছে বা ধেমাজি পা চাই আছে আপোনালোকে কমেন্ট কৰি জনাব যদি ধেমাজি ডিস্ট্ৰিক্টৰ কোনোবা আছে আৰু সেকেন্ডটো সুধিছে মানে মোৰ বয়স কিমান মোৰ বৰ্তমান বয়সটো হ'ল আপোনালোকৰ বহুত কেজন মানে সুধিছে মোৰ এজটো কিমান সুধিছিলে মোৰ এজটো আপোনালোকৰ 25 হৈ গ'ল অক্টোবৰত এতিয়া 26ত সোমাইছে আৰু যেহেতু অক্টোবৰ 18 তাৰিখে মোৰ 25 কমপ্লিট হৈছিলে এতিয়া 26ত ভৰি দিলো মই 26 ইয়াৰ্স মানে চলিছে আৰু অক্টোবৰ 18 তাৰিখৰ পিছৰ পৰা আৰু এটা সুধা কোৱেশ্চন আছিল মোৰ মানে কি মই বিয়া পাতিলো না নাই সুধিছে সো মই বিয়া পাতিলো আপোনালোকৰ মই চাকৰি নোপোৱাৰ আগতে বিয়া পাতিছো আপোনালোকৰ 2020ত বিয়া পাতিছো দেই মই 2020ত বিয়া পাতিছো আৰু মই চাকৰি পাইছো আপোনালোকৰ 2022ত চাকৰি পাইছো আৰু 2020ত মই বিয়া পাতিছিলো আৰু এটা কোৱেশ্চন আছে চাকৰি নোপোৱাৰ আগত মই কি কৰিছিলো মানে বহুতে সুধি থাকে চাকৰি নোপোৱাৰ আগত মই তোমালোকৰ মানে বেকাৰ নিচিনাই বুলি ক'ব পাৰি আৰু কেতিয়াবা যিকোনো কাম পাও যি পাও সব কৰিছিলো মই চাকৰি বুলিয়ে নহয় মই কাম চাম কৰিছিলো লগতে ইন্টাৰভিউ প্ৰিপাৰেচন কৰি আছিলো আৰু মই একবাৰ ইন্টাৰভিউতে মই চাকৰি পাই গৈছো পুলিচৰ ইন্টাৰভিউত আৰু মই ইমান চুকাও নহয় আপোনালোকক কৈ দিছো মই ইমান চুকা মানে নৰমেল আৰু যিখিনি জানিব লাগে জানো আৰু সৰু সৰুকৈ ইমান টেলেন্টেড নহয় মই আপোনালোকক কৈ দিছো আৰু মোৰ কোৱালিফিকেশন বেছি নহয় আপোনালোকৰ হাই সেকেন্ডাৰী পাস প্লাস আপোনালোকৰ ITI ইলেক্ট্ৰিচিয়ানত আছিলো আৰু মোৰ ঘৰত কোন কোন আছে বহুতে সুধিছে মানে দেখা নাই যেহেতু ব্লগছ ভিডিও কিছুমান ঘৰত গলে দিও সেইবাবে মোৰ যোনবিলাক সাবস্ক্ৰাইবাৰে সুধিছিলে সো মোৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আছে সব আছে সকলো আছে মা আছে দেউতা আছে বা আছে মই আছো বা বিয়া গল বৰ্তমান আৰু মোৰ কি বুলি কয় ওয়াইফ আছে আৰু লগত মোৰ বাচ্চাটো আছে আপোনালোকৰ মোৰ ছোৱালী এজনী আছে আপোনালোকে দেখিছে হয়তো ভিডিওত আৰু মই চাকৰিৰ কাৰণে মেহনত কৰিছিলো বহুত মেহনত কৰাৰ বাবে মই প্ৰথমবাৰতে পাই গলো আপোনালোকৰ যেতিয়া নহক তেতিয়া পঢ়িছিলো আৰু চাকৰিৰ কাৰণে আপোনালোকক বেছিকৈ লাভ নাই যেহেতু বহুতে ভাবিব পাৰে এনেই বগিছে বুলি সেইকাৰণে কৈছো মই পঢ়িছো বহুতখিনি পঢ়িছো যেহেতু চাকৰি এটা বহুত প্ৰয়োজন আছিল সময়ত ইমান ধনীও নাছিলো দুখীয়া মানুহ আছিলো যেহেতু দেউতাই গাড়ী চলাইছিলে আমাৰ নিজৰ গাড়ী আছিল ফাদাৰে গাড়ী চলাইছিল আৰু যেহেতু বয়স হৈ আহি আছিল সেইবাবে মই চাকৰিৰ কাৰণে বহুত যত্ন কৰিছিলো আৰু চাকৰিটো বৰ্তমান মই 2022 চনত পাই গলো আৰু বহুতে সুধি থাকে ইউটিউবৰ পৰা পইচা কিমান পাইছো সুধি আছে ইউটিউবৰ পৰা মানে মই পইচা এতিয়ালৈকে বৰ্তমানলৈ 1 টকাও পোৱা নাই আপোনালোকক বিলিভ নকৰিলে মই পিছত হলে দেখুৱাই দিম আপোনালোকক যিখিনি হেৰি আছে 1 টকাও চুবলৈ পোৱা নাই ইউটিউবৰ পৰা আপোনালোকে ভাবিব পাৰে পইচা পাইছো বুলি ইউটিউবৰ পৰা পোৱা নাই কিন্তু পইচাটো জমা হৈ আছে আপোনালোকৰ মানে কি বুলি কয় এটা ভিডিও বনালে মই 30 টকা 35 টকা তেনেকৈ পাওঁ যিমানখিনি কষ্ট হয় যিমানখিনি MBও যায় আপলোড কৰোঁতে তাতকৈ মানে তেনেকৈ চলি আছে আপোনালোকৰ মানে কি 6,500 টকা হলে আপোনালোকৰ মানে কি পইচাটো উলিয়াব পাৰে ইউটিউবৰ পৰা আপোনালোকে সকলোৱে গম পায় 6,500 টকা হলে উলিয়াব পাৰে 6,500 মোৰ 20% হোৱা নাই বুলি ক'লো 6,500 আপোনালোকৰ 20% মই এতিয়ালৈকে হোৱা নাই ইমান দিনে ভিডিও বনালো 20% হোৱা নাই আপোনালোকে নিজে বুজি পাইছে আৰু এদিনত যদি ডেইলি ভিডিও দিওঁ 30 টকা 35 টকা পালে আপোনালোকে মাহত কিমান হ'ব 3 গুণ 900 টকা বা 1000 টকা মাহত ডেইলি 30 দিনত 30টা ভিডিও বনাই যদি মই দিব পাওঁ তেতিয়া 900 টকা এটা পাম তাকো 900 টকা পালে আপোনালোকে উলিয়াব নোৱাৰিব আপোনালোকে 6,500 টকা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইউটিউবৰ পৰা উলিয়াব পাৰিব আৰু প্ৰথম কথাটো হ'ল ইউটিউবত মই ভিডিও বনাই ভাল পোৱা মেইন কথাটো আপোনালোকৰ মানে কমেন্টবিলাক চাই মোৰ ভাল লাগে কিবা এটা মানে নিজকে ভাল লাগে ভিডিওটো বনাই পিনে আপোনালোকে কমেন্টবিলাক কৰে যে কমেন্টবিলাকৰ ৰিপ্লাই দিওঁ আৰু বহুতকে দিব নোৱাৰা কিহৰ কাৰণে কমেন্টটো হাইড হৈ যায় অটোমেটিক মানে কি যেটো ড্যাশবোৰ্ড আছে ড্যাশবোৰ্ডৰ পৰা নাইকিয়া হৈ যায় আৰু কিছুমানক ৰিপ্লাই দিব নোৱাৰো কমেন্টৰ আৰু এটা কথা মই চাকৰি পাই সুখী নে দুখী বহুতে সুধি থাকে চাকৰি পাই সুখী মানে কিহৰ কাৰণে সুখী এটা কাৰণে সুখী এটা কাৰণে দুখীও প্ৰথম কথাটো হ'ল মানে কি আপোনালোকৰ যেটো মানে আৰ্থিক স্থিতি ইকোনমি হেতু আপোনালোকৰ মানে কি অলপ মানে ভাল হৈছে আৰু মানে কি পইচা পাতি ক্ষেত্ৰত অলপ মানে কি আগৰ নিচিনা ধৰি লৈ চলিবলৈ অসুবিধা নহয় পইচা পাতি ক্ষেত্ৰত এতিয়া ধৰি লৈ অলপ ঠিকে আছে আগতে চলিবলৈ অসুবিধা আছিল যদি এতিয়া মানে অলপ ঠিকে আছে পইচা পাতি ক্ষেত্ৰত বাকি আপোনালোকৰ
চাকৰি পাই মানে কি আৰু আগতে যিটো ফ্ৰী লাইফ আছিল জীৱন আপোনালোকৰ যিটো ফ্ৰীনেছ আছিলে মানে আপুনি য'তে মন যায় ঘূৰিব পাৰে য'তে যি কৰোঁ কৰিব পাৰে এতিয়া ধৰি লওক আপোনালোকে চাকৰিত সোমোৱাৰ পিছত সেইটো আপোনালোকৰ ফ্ৰীনেছটো নোহোৱা হৈ যাব আপোনালোকে এটা দায়িত্ব মানে দায়িত্বত থকা নিচিনা হৈ যাব দায়িত্ব ল'ব লাগিব আপোনালোকে চাকৰিত সোমালে সেইটোৱে কথা আৰু মানে দায়িত্ব আহি যায় বহুতখিনি আপোনালোকৰ সেইটো বাবে আপোনালোকে ফ্ৰীনেছটো নাপাব যিটো আপোনালোকৰ আজাদী জিন্দগীৰ পৰা মানে বঞ্চিত হৈ থাকিব চাকৰিত সোমালে আৰু এটা কথা কুৱেশ্যন সুধিছিলে মই কিমান মাৰ্ক পাইছিলোঁ টোটেল আপোনালোকৰ পুলিচৰ ইণ্টাৰভিউ দি পেলাই মই আপোনালোকৰ 77.28 নে 48 পাইছিলোঁ 77.48 পাইছিলোঁ আৰু মই আনিজাবত পাইছিলোঁ এবি কেটেগৰী আনিজাবত পাইছোঁ ইউআৰ কেটেগৰী যিহেতু জেনেৰেল কেটেগৰীত পাইছোঁ চাকৰি আৰু আমাৰ কাট অফ গৈছিল আপোনালোকৰ 70 তো আপোনালোকৰ 69 to 70 আমাৰ কাট অফ গৈছিল ইউবি ক্ষেত্ৰতো গৈছিল এবি ক্ষেত্ৰতো গৈছিল মানে আমাৰ কাট অফটো অলপ কম গৈছিল তেতিয়া দিনত 2022 চনত আৰু পোষ্টটো ভেকেঞ্চিও বেছি আছিলে আৰু মই 77 আপোনালোকৰ 48 পাইছিলোঁ দেখুৱাইছোঁ আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ মই আৰু বহুতে মানে সুধি থাকে ঘৰলৈ গ'লে মা দেউতাক নেদেখুৱাকৈ এইবাৰ যদি যাওঁ মই দেখুৱাম আপোনালোকক নিশ্চয় দেখুৱাম আৰু মই আপোনালোকক 11 তাৰিখে গৈ আছোঁ ঘৰলৈ আজি যিহেতু 9 তাৰিখ 8 তাৰিখ হ'ল আৰু 2 দিনৰ পিছত 3 দিনৰ পিছত মই ঘৰলৈ গৈ আছোঁ চ' আপোনালোকে চেনেলটো চাই থাকিব কেনেকুৱা পায় জনাব মোৰ ভিডিঅ'বিলাক চাই ভালেই পায় নে বেয়াই পায় নাজানো কিন্তু আপোনালোকৰ সহায়ৰ কাৰণেহে মই ভিডিঅ'বিলাক বনাই থকা আপোনালোকে গম পাইছে যিহেতু ইউটিউবৰ আৰ্নিং মোৰ ইমান নহয় ইউটিউবৰ পৰা মই পইচা ইমান নাপাওঁ আপোনালোকক প্ৰুফ দেখুৱাম এদিন এটা ভিডিঅ' আনি প্ৰুফ দেখুৱাই দিম আপোনালোকে ভাবিব পাৰে আৰু যি 30-35 টকা পাওঁ সেইটোতো উলিয়াবও নোৱাৰোঁ আৰু জমা হৈ গৈ থাকে আৰু একমাহ যদি একেৰাহে 30টা ভিডিঅ' মই বনাই দিব পাৰোঁ আৰু যদি মানুহে চায় তেতিয়া মই 30-35 টকা পাওঁ বুজিছে নহয় নেচালেতো নায়েই বাৰু চালে 30-35 টকা পাওঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেইটোৱে জনাই দিলোঁ 30-35 টকা আহে এটা ভিডিঅ'ত আৰু মিছা কৰিনো কি পাম 1000 ভিউত আপোনালোকৰ 10 টকা পায় 9 টকা পায় 7 টকা পায় যদি 1000 ভিউ মাৰে মানে আপোনালোকৰ মোৰ ভিডিঅ'ত যদি 1000 ভিউজ আহিলে আপোনালোকৰ 5 টকা বা 10 টকাৰ ভিতৰত পায় তেন্তে ভাবি চাওক আপোনালোকে মোৰ ভিডিঅ'ত মোৰ ভিউজ কিমান আহে মোৰতো ভিউজ ইমান নাহে ভিডিঅ'ত তো ইমানেই আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত আৰু কিবা জানিবলগীয়া থাকিলে ক'ব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে আনি বনাম চ' ইমানখিনিয়ে কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্টত জনাব ধন্যবাদ